অসমসহ 25খন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ ৰেড এলাৰ্ট 5 দিন হ'ব ধাৰাসাৰ বৰষুণ একেটা পৰিয়ালৰে 5জন সদস্য উটি গ'ল পানীৰ খুঁটত দেৰগাঁৱৰ চৰাই চাপৰিত উটি গ'ল কণ্ঠশিল্পী বিশ্বজিৎ ভূঞা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা অসমসহ দেশৰ 25খন ৰাজ্যত আজিৰে পৰা অহা 5 দিনলৈ অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি এই সতৰ্কতা জাৰি কৰিছে ৰাজস্থান উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ উত্তৰাখণ্ড হিমাচল পঞ্জাব হাৰিয়ানা গুজৰাট মহাৰাষ্ট্ৰ দিল্লী বিহাৰ ঝাৰখণ্ড দক্ষিণ আৰু উত্তৰ পূবৰ সকলো ৰাজ্য অন্তৰ্ভুক্ত হৈছে ইপিনে শেহতীয়াকৈ দেশৰ প্ৰায়বোৰ ৰাজ্যতে মৌচুমীৰ প্ৰভাৱ পৰিছে বুলি বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰে বিগত জুন মাহত সমগ্ৰ দেশজুৰি 165.3 মিলিলিটাৰ বৰষুণৰ ঠাইত 147.2 মিলিলিটাৰ বৰষুণ পৰিছে এনে সময়তে দেশৰ বিভিন্ন ৰাজ্যত নদীৰ জলস্তৰ বৃদ্ধি পোৱাত জলচৰ জীৱ পথৰ ওপৰলৈ উঠি আহিছে মহাৰাষ্ট্ৰৰ উটনাগিৰি জিলাৰ চিপলুনত অৱস্থিত শিৱ নদীৰ জলস্তৰ বৃদ্ধি পাই অহাত নদীত বাস কৰা ঘৰিয়াল পথত বিচৰণ কৰি ফুৰা দৃষ্টিগোচৰ হৈছে বাৰিষাত নদীৰ জলস্তৰ বৃদ্ধি পাই অহাৰ ফলত এই ঘৰিয়ালসমূহ পথত বগাই গৈ মানুহৰ বসতি এলেকাৰ দিশে আগুৱাই যোৱাত বৰ্তমান শংকিত হৈ পৰিছে জনসাধাৰণ ইপিনে মহাৰাষ্ট্ৰৰ লুনোৱালা এলেকাত এটা পৰিয়ালৰ 5জন সদস্য একেলগে পানীৰ খুঁটত উঠি যায় ইয়াৰ মাজতে আছিল এগৰাকী মহিলা 13 বছৰীয়া এজনী কিশোৰী 6 বছৰীয়া দুজনী ছোৱালী আৰু 4 বছৰীয়া এটি ল'ৰা 3জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইপিনে কালিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশ আৰু অসমতো পাতলীয়া বৃষ্টিপাত অব্যাহত আছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা অৱলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে আনহাতে সোমবাৰে দিনৰ প্ৰায় 11 বজাত দেৰগাঁৱৰ চৰাই চাপৰিত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা চৰাই চাপৰিৰ ঘুৰিয়া গাঁৱৰ জনপ্ৰিয় যুৱ কণ্ঠশিল্পী বিশ্বজিৎ ভূঞা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি যায় আৰু নিশা পৰ্যন্ত সন্ধানহীন হৈ থাকে জানিব পৰা অনুসৰি তেওঁ পত্নী আৰু কণমানি কন্যা সন্তানটোক নাৱত লৈ সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিবলৈ বুলি পানীৰ মাজত থকা ঘৰখনৰ পৰা ওলাই আহিছিল পত্নী আৰু কন্যাক গড়মৰা চেক বান্ধৰ পকী দলঙৰ ওপৰত থৈ পুনৰ নিজ গৃহলৈ ঘূৰি গৈ থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হ'ল তথ্যমতে 4জন ব্যক্তি গৈ থকা নাওখন চকিয়াল অঞ্চলত কিবা বস্তুত লাগি তুলুং ভুতুং কৰে আৰু লগে লগে আটাইকেইজন লোক পানীত পৰি যায় ইয়াৰে 3জন লোক কথম্পি পানীৰ পৰা বাচিবলৈ সক্ষম হয় যদিও বিশ্বজিৎ ভূঞা কুবাল খুঁটত পৰি উঠি যায় ওচৰৰ ব্যক্তিয়ে তেওঁ উদ্ধাৰ কৰিবলৈ ৰাওনা হৈছিল যদিও পানীত দুবাৰমান ওপৰলৈ ওলোৱাৰ পিছত আৰু গভীৰ পানীত নোহোৱা হৈ পৰে পৰিতাপৰ বিষয় যে বিশ্বজিৎ ভূঞা পানীত উঠি যোৱাৰ 4 ঘণ্টাৰ পিছতো ইয়াত উপস্থিত নহল কোনো উদ্ধাৰকাৰী দল যুৱকজনৰ কোনো উদ্ধাৰ অভিযান নোহোৱাৰ বাবে অঞ্চলটোত দুপৰীয়া উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় পিছত বহু পলমকৈ SDRFৰ দলে অভিযান চলাই যদিও যুৱকজনৰ সন্ধান নাপালে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13